জামুগুৰিহাটৰ ঢলাইবিল চৈবাৰীত 6 ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰস্তুতি তুংগত যুদ্ধকালীনভাৱে চলিছে কাম-কাজ অধিৱেশনখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ সংঘৰ সেৱক সেৱিকাসকলে দিন-ৰাতি একাকাৰ কৰি শ্ৰমদান কৰিছে ইয়াৰ মাজতেই শুক্ৰবাৰে যথাবিহিত ৰীতি নীতিৰে তেজপুৰৰ নামঘৰৰ পৰা নিয়া হ'ল গুৰু আসন আৰু ধৰ্মধ্বজা শংকৰদেৱ সংঘৰ তেজপুৰ শাখাৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে ধৰ্মীয় ৰীতি নীতি আৰু হৰিনামৰ ধ্বনিৰে অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰলৈ কঢ়িয়াই নিয়ে গুৰু আসন কাইলৈ অস্থায়ী নামঘৰত গুৰু আসনখন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনভাগী তেজপুৰ জিলাৰ আতিথ্যত অহা 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই অধিৱেশনৰ বাবে আমি যোৰহাট অধিৱেশনতে আমি যি আমাক পতাকা উৎসৰ্গা কৰিছিলে মূলৰ পৰা সেই পতাকা আমি আনি পেলাই আমাৰ তেজপুৰ জিলা নামঘৰত আমি আধ্যাত্মিকভাৱে আমি ৰাখিছিলোঁ আজি সেই পতাকা ভাগ আৰু গুৰু আসন ভাগ আমি ইয়ালৈ কঢ়িয়াই লৈ আনিছোঁ শোভাযাত্ৰা কৰি যিহেতু অহা কালিলৈ আমাৰ গুৰু আসন প্ৰতিষ্ঠা হ'ব আপোনালোকৰ জৰিয়তে আমি সকলো ভক্তপ্ৰাণ ৰাইজক সেই গুৰু আসন প্ৰতিষ্ঠা ভাগলৈ আমি আমন্ত্ৰণ জনাইছোঁ যে সকলো ভক্তপ্ৰাণ ৰাইজৰ সেৱা পদধূলিৰে ৰঞ্জিত হওক জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এই আশাৰে কৰিছোঁ আনহাতে জামুগুৰিহাটৰ কীৰ্তন গৃহত সসন্মানে ৰখা হৈছে সংঘৰ ধৰ্মধ্বজা অহা 6 ফেব্ৰুৱাৰীত সংঘৰ পদাধিকাৰে অধিৱেশনস্থলীত ধৰ্মধ্বজা উত্তোলন কৰিব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম